মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে মই মোৰ ইউটিউব চেনেললৈ স্বাগত জনাইছোঁ। আজি এইটোৰ ভিডিঅ'ৰ জৰিয়তে আমি আলোচনা কৰিম ক্লাছ 10 গণিতৰ অনুশীলনী 4.1 দিয়া 1 নম্বৰ প্ৰশ্নৰ 5ৰ পৰা 8 লৈকে ইয়াৰ সমাধান কৰিম। ইয়াৰ আগৰ ভিডিঅ'টোত আমি 1 নম্বৰৰ 4 লৈকে কৰিছিলোঁ। যদি তোমালোকে চোৱা নাই সেইটো চাই ল'বা। সো আজি 5 নম্বৰ প্ৰশ্নটো আমাক এনেকৈ দিয়া আছে, ইয়াৰ কি আমি সমাধান আৰম্ভ কৰিম। 5 নম্বৰ প্ৰশ্ন আমাক দিয়া আছে 2x - 1 ৰ লগত x - 3 পূৰণ হৈ আছে, ইফালে x + 5 ৰ লগত x - 1 কি পূৰণ হৈ আছে। ঠিক আছে, তো প্ৰথমে আমাক কি কৰিব লাগিব চোৱা, 2x ৰ লগত আমি এইখিনি পূৰণ কৰিম, আকৌ -1 ৰ লগত এইখিনি পূৰণ কৰিম। 2x পূৰণ x - 3, আকৌ -1 ৰ লগত x - 3 সমান সমান থাকিল। এইফালে হ'ব x ৰ লগত x - 1 পূৰণ, আকৌ +5 ৰ লগত x - 1 পূৰণ। x ৰ লগত x - 1 +5 ইয়াৰ লগত কি x - 1। ঠিক আছে, এতিয়া 2x ৰ লগত x - 3 পূৰণ হৈ আছে। চ' প্ৰথমে কি এইটোৰ লগত এইটো পূৰণ, আকৌ এইখিনিৰ লগত এইখিনি কি পূৰণ হ'ব। 2x ৰ লগত x পূৰণ কৰিলে কি হ'ব 2x²। 2x ৰ লগত 3 পূৰণ কৰিলে কিমান হ'ব, 3 দুগুণে কিমান হয় আমাৰ 6 হয়, আৰু ইয়াত মাইনাছ আছে, মাইনাছ চিহ্নটো হ'ব -3 দুগুণে 6, x আছে x2 হ'ব। ঠিক আছে, মাইনাছ আছে -1, 1 ৰ লগত x পূৰণ কৰিলে কি হয় x হয়, মাইনাছ মাইনাছ কি হয় আমাৰ প্লাছ, 1 ৰ লগত 3 পূৰণ কৰিলে 3 হ'ব। ঠিক আছে, সমান সমানটো আমাৰ থাকিল। আকৌ এইফালে কি x ৰ লগত x পূৰণ কৰিলে আমাৰ x², x ৰ লগত 1 পূৰণ কৰিলে x হ'ব, আকৌ ইয়াত মাইনাছ আছে মাইনাছটো হ'ব, x ৰ লগত 1 পূৰণ কৰিলে x। ঠিক আছে, প্লাছ 5 ৰ লগত x পূৰণ কৰিলে 5x। ঠিক আছে, আকৌ প্লাছ মাইনাছ কি হয় মাইনাছ, 5 ৰ লগত 1 পূৰণ কৰিলে আমাৰ 5 হ'ব। এতিয়া চোৱা আমাৰ 2x² থাকিল, এতিয়া মাইনাছৰ 6টা x আৰু মাইনাছৰ এটা x আছে, কেইটা x হ'ব মাইনাছৰ 7টা x, প্লাছৰ 3 থাকিল সমান সমান। এইফালে কি আছে চোৱা x² থাকিল, এইফালে চোৱা মাইনাছৰ x এটা কি মাইনাছৰ আছে, আৰু প্লাছৰ কি আছে 5টা x আছে, তাৰমানে কি 5টাৰ পৰা একটা কি মাইনাছ কৰিব লাগিব। সমান কেইটা থাকিব প্লাছৰ 4টা x, আৰু ইয়াতে কি আমাৰ -5 থাকিল হ'ল। এতিয়া চোৱা গোটেইখিনিকে আমি এক্সাইড কৰিম। 2x² থাকিল -7x + 3, চোৱা এইফালে প্লাছ x² আছে, এইফালে যদি আহে কি হ'ব -x², প্লাছ 4x আছে, এইফালে যদি আহে কি হ'ব -4x, -5 আছে, এইফালে আহিলে কি হ'ব +5, আৰু এইফালে অকল কি থাকিল একো নাই, মানে কি 0 থাকিল। ঠিক আছে, সৰি এটা মানে কি 2x² আছিল। এতিয়া চোৱা 2x² প্লাছৰ আছে, আৰু ইয়াত কি x² মাইনাছৰ আছে, মানে দুটাৰ পৰা এটা কি বাদ দিব লাগিব। দুটাৰ পৰা এটা গ'লে মানে কেইটা থাকিব এটা x² থাকিব। ঠিক আছে, আৰু চোৱা আমাক ইয়াত 7টা x কি মাইনাছৰ আছে, ইয়াত 4টা x কি মাইনাছৰ আছে, ইয়াতে 7টা আছে আকৌ 4টা আছে। যদি দুটাই কি মাইনাছৰ থাকে, দুটা আমাৰ কি যোগ কৰিব লাগে। তো 7 আৰু 4 যোগ কৰিলে আমাৰ কিমান হ'ব 11, দুইটাৰ আগত যেহেতু মাইনাছ আছে এইটো কি মাইনাছৰ চিহ্ন হ'ব। চ' 7টা x আৰু 4টা x কি আমাৰ হ'ব 11টা x, আৰু 11টা x কি হ'ব আমাৰ মাইনাছৰ হ'ব, -11x। ঠিক আছে, এতিয়া -3 এইটো কি আছে +5, -3 এইটো +5, চোৱা মানে কি 5ৰ পৰা 3টো মাইনাছ কৰিব লাগিব, কিমান থাকিব আমাৰ 2 থাকিব। ঠিক আছে, চ' প্লাছৰ কিমান থাকিল আমাৰ 2 সমান সমান 0। এতিয়া চোৱা এই সমীকৰণটো আমি কি পালোঁ, এই সমীকৰণটোত চোৱা x ৰ ঘাত কি আছে 2 আছে, চ' এইটো এটা কি দ্বিঘাত সমীকৰণ হ'ব। চ' আমি কি লিখিম, গতিকে এইটো কি দ্বিঘাত সমীকৰণ হয়। ঠিক আছে, এতিয়া আমি দ্বিতীয়টো প্ৰশ্ন কৰিম। চোৱা 6 নম্বৰ প্ৰশ্নটো আমাক দি আছে কি x² + 3x + 1 সমান সমান x - 2 হোল স্কুৱেৰ। এইটো প্ৰশ্ন কৰাৰ আগতে এটা কি আমাৰ সূত্ৰ জানিব লাগিব, সেইটো হৈছে কি a - b হোল স্কুৱেৰ, এইটো আমাৰ
সূত্রটা কি হয় এ মাইনাস বি হোল স্কোয়ার সূত্রটা আমার কি হয় এ স্কোয়ার মাইনাস টুয়াইস এ বি প্লাস বি স্কোয়ার ঠিক আছে যদি এ মাইনাস বি আকাৰত থাকে তেনেহ'লে আমি এইটো কেনেকৈ ভঙাব পাৰোঁ এ স্কোয়ার মাইনাস টুয়াইস এ বি প্লাস বি স্কোয়ার ঠিক আছে এইটোকে মুখস্থ ৰাখিব লাগিব এতিয়া চোৱা এইটো অংকত আমাৰ কি আছে এইফালে চোৱা এক্স মাইনাস টু হোল স্কোয়ার আছে মানে এর ঠাইত আমার এক্স আছে আর বির ঠাইত কি আছে টু আছে সো আমি এ মাইনাস বি হোল স্কোয়ার সূত্র হিসাবে এটি কি ভঙাব পাৰিম এইফালে কি সেম রাখিম এক্স স্কোয়ার আছিল থাকিল প্লাস 3x থাকিল প্লাস 1 সমান সমান এটা আমার কি হব এ মাইনাস বি হোল স্কোয়ার সূত্র হিসাবে ভঙাই দিম প্রথমে কি হব এ স্কোয়ার মানে কি এটা এক্স স্কোয়ার মাইনাস টুয়াইস এ মানে এক্স বি মানে 2 প্লাস বি স্কোয়ার মানে কি হব 2 স্কোয়ার ঠিক আছে এতিয়া চোৱা এইফালে এক্স স্কোয়ারটো থাকিল প্লাস 3x থাকিল প্লাস 1 থাকিল সমান সমান এক্স স্কোয়ার থাকিল মাইনাস এতিয়া চোৱা এই তিনিটা কি আমাৰ পূৰণ হৈ আছে 2x 2 সো 2 পূৰণ 2 কৰিলে আমাৰ কিমান হ'ব 4 হ'ব আৰু x টো কি আমাৰ লগত থাকিব প্লাস আমাৰ 2 স্কোয়ার কৰিলে কিমান হয় 4 হয় ঠিক আছে 2 স্কোয়ার মানে কি আমাৰ 2 পূৰণ 2 কৰিলে আমাৰ কিমান হ'ব 4 ঠিক আছে দিছোৱা এইফালে কি এটা প্লাসৰ x স্কয়াৰ আছে এইফালে কি এটা প্লাসৰ x স্কয়াৰ আছে সো সমান সমান দুইফালে যদি একে আৰু কি একে সাইন থাকে তেনে আমি হেতু কি ক্যান্সেল কৰিব পাৰিম সেইফালে x স্কয়াৰ এইফালে x স্কয়াৰ কি যাব কাটা যাব ঠিক আছে অকল এইফালে কি থাকিব আমাৰ 3x + 1 আৰু এইফালে আমাৰ কি থাকিব -4x তো সো -4x + 4 ঠিক আছে এতিয়া চোৱা আমি কি গোটেইকেইটা ওৱান সাইড কৰিম 3x + 1 এটো 4x যদি ইফালে আহে কি হ'ব মাইনাস আছিল ইফালে আহিলে কি হ'ব প্লাস 4x এটো প্লাসৰ 4 আছিল ইফালে আহিলে কি হ'ব -4 সমান সমান কি থাকিব আমাৰ 0 থাকিব ঠিক আছে দেখো 3টা x আৰু 4টা x আমাৰ কিটা হ'ব টোটাল 8x + 1 -4 এটা আমাৰ কি হ'ব সব প্লাস 1 আৰু কি -4 আছে সো এটো ডাঙৰ এটোৰ পৰা এটো আমাৰ মাইনাস কৰিব লাগিব কিমান হ'ব 3 ডাঙৰটাৰ আগত কি মাইনাস চিহ্ন আছিল সো এটা কি হ'ব মাইনাস চিহ্ন হ'ব ঠিক আছে সো আমি এটা কি পাম -3 সমান সমান কি 0 সো এটা আমি কি এটা সমীকৰণ পাইছো আৰু ইয়াতে সো x ৰ কোনো ঘাত 2 নাই x ৰ ঘাত যেহেতু 2 নাই বা সেই কাৰণে হেতু কি হ'ব এটা দ্বিঘাত সমীকৰণ নহব ঠিক আছে এটো কি এটা দ্বিঘাত সমীকৰণ নহয় ঠিক আছে দ্বিঘাত সমীকরণ কি এটা নহয় এতিয়া আমি 7 নম্বৰ প্ৰশ্নটো কৰিম সো 7 নম্বৰ প্ৰশ্ন আমাক দি আছে x + 2 হোল কিউব সমান সমান 2x লগত x² - 1 কি পূৰণ হৈছে ঠিক আছে এতে সো আমাৰ কি এটা আগে এটা সূত্ৰ জানিব লাগিব সেইটো হৈছে কি a + b হোল কিউব এই সূত্ৰটো কি জানিব লাগিব সো a + b হোল কিউবৰ সূত্ৰটো আমাৰ কি হয় a কিউব প্লাস thrice a square b plus thrice a b square plus b কিউব ঠিক আছে a plus b হোল কিউবৰ সূত্ৰ কি আমাৰ এটো এনেকৈ লিখিব পাৰো এতিয়া সো এইটো অংকত x + 2 হোল কিউব আছে সো আমি কি এই ফৰ্মুলা হিচাপে কি এটো ভঙাই দিম ঠিক আছে ভঙাই দিম সো a মানে কি আছে ইয়াত x আৰু b মানে কি ইয়াত আছে 2 হল প্রথমে কি a কিউব মানে x কিউব হবে প্লাস থ্রাইস a স্কয়ার মানে x স্কয়ার b মানে 2 প্লাস থ্রাইস a মানে x b স্কয়ার মানে 2 স্কয়ার তো প্লাস b কিউব মানে কি হবে 2 কিউব ঠিক আছে সমান সমান থাকিল এটা সো 2x লগত এটো পূৰণ আৰু 2x লগত এটো পূৰণ 2x লগত x স্কয়ার পূৰণ কৰিলে আমাৰ কি হ'ব 2 থাকিব x তো দেখো কি হ'ব x লগত x স্কয়ার পূৰণ কৰিলে এটা কি পাৱাৰ আমাৰ 3 আহিব ঠিক আছে তো মাইনাস মাইনাস থাকিল 2x লগত 1 পূৰণ কৰিলে কি হ'ব আমাৰ 2x হ'ব ঠিক আছে এতিয়া চোৱা
এটুকে আমার এক্স কিউব থাকিল এটা চোৱা পূৰণ হৈ আছে তিনিটা তিনিৰ লগত 2 পূৰণ কৰিলে আমাৰ কিমান হ'ব 6x স্কয়াৰটো আমাৰ থাকিবই হল প্লাস 3 তো থাকিল x তো থাকিল এতিয়া চোৱা 2 ৰ স্কয়াৰ কৰিলে আমাৰ কিমান হ'ব 4 প্লাস 2 কিউব মানে কি চোৱা 2 কিউব মানে একো নহয় 2 কিউব মানে কি আমাৰ তিনিটা 2 কি পূৰণ হৈ আছে সো তিনিটা 2 যদি পূরণ হয় এটা কি হবে প্রথমে 2 এর লগত 2 পূরণ করলে আমার কি হয় 4 আকৌ 2 পূরণ আছে আকৌ 4 পূরণ 2 করলে আমার কিমান হবে 8 সো 2 কিউব মানে আমি কি লিখিব পাৰো এটা 8 সমান সমান এটা এইফালে কি থাকিল টুৱাইস x কিউব মাইনাস 2x ঠিক আছে এইফালে চোৱা x কিউব আমাৰ থাকিল প্লাস 6x স্কয়ার থাকিল আকৌ এটো চোৱা এটো পূৰণ হৈ আছে 3 ৰ লগত 4 পূৰণ কৰিলে কিমান হয় আমাৰ 12 x আছিল x তো থাকিল প্লাস 8 তো থাকিল এতিয়া চোৱা এই গোটেইখিনি আমি কি এইফালে আহিম এক সাইডত কৰিম ঠিক আছে টুৱাইস x কিউব এইফালে কি প্লাস আছে সো এইফালে আহিলে আমাৰ কি হবে এটো মাইনাস হ'ব মাইনাস টুৱাইস x কিউব এটো মাইনাস টুৱাইস x আছে এইফালে আহিলে কি হ'ব প্লাস টুৱাইস x সমান সমান আমাৰ কি থাকিব অকল 0 ঠিক আছে এতিয়া চোৱা x কিউব এটা প্লাস এতে কি দুটা মাইনাসৰ আছে ঠিক আছে এইটোৰ লগত আমাৰ কি প্লাসৰ 1 আছে আৰু এইটোৰ লগত কি আছে মাইনাসৰ 2 সো এনেকুৱা যদি থাকে এটা মাইনাসৰ আৰু এটা প্লাসৰ সো ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰিব লাগে ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰিলে আমাৰ কিমান হ'ব 1 আৰু ডাঙৰটোৰ আগত যেটো চিহ্ন থাকে হেটো আমাৰ কি দিব লাগিব ঠিক আছে মাইনাস আছে মাইনাস থাকিল সো আমাৰ মাইনাসৰ কি থাকিব এটা x কিউব থাকিব হল আকৌ সা x স্কয়ার আমাৰ কি আছে প্লাসৰ 6x স্কয়ার আছে আৰু x তো আমাৰ কি আছে এতে 12টা x আছে এতে 2টা x আছে 12টা x এতে 2টা x প্লাস 12টা লগত 2টা প্লাস কৰিলে আমাৰ কিমান হ'ব 14টা x ঠিক আছে আৰু প্লাস 8 তো থাকিল সমান সমান কি আমাৰ 0 ঠিক আছে এটা কি আমি সমীকৰণ পাইছো আৰু এটা সমীকৰণ চোৱা x ৰ সৰ্বোচ্চ ঘাত আমাৰ কি আছে 3 আছে সো এটা কি দ্বিঘাত সমীকরণ আমার কি নহব ঠিক আছে যেহেতু কি সর্বোচ্চ ঘাত টুতকৈ আমার বেশি আছে সো এটা কি দ্বিঘাত সমীকরণ নহয় দ্বিঘাত সমীকরণ নহয় ঠিক আছে এতিয়া আমি কি 8 নম্বৰ প্ৰশ্নটো কৰিম এতিয়া সো আৰু এটা কি আমাৰ ফৰ্মুলা লাগিব এটো হৈছে কি a - b হোল কিউব a - b হোল কিউব ঠিক আছে আগত আমি কোনটো লিখিছিলো a + b হোল কিউব ইয়াতে অকল কি -2 আছে ঠিক আছে সেইটোৰ সূত্ৰটো আমাৰ কি হ'ব a কিউব ঠিক আছে মাইনাস 3a স্কয়ার b প্লাস 3a b স্কয়ার মাইনাস b কিউব ঠিক আছে a - b হোল কিউবের আমাৰ এটা কি সূত্র এইটো অঙ্কত চোৱা এফালে আমাৰ কি আছে x - 2 হোল কিউব মানে a - b হোল কিউব আকারে এটো কি এক্সপেনশন কৰিম হল আৰু বাকি কি এফালে কি একেই থাকিব x কিউবৰ জায়গাত থাকিল -4x এর জায়গাত 4x থাকিল -x থাকিল +1 থাকিল এইফালে আমাৰ কি ফর্মুলা আছে ভঙ্গাই দিম প্ৰথমে কি হ'ব x কিউব -3a স্কয়ার মানে x স্কয়ার v মানে কি 2 প্লাস 3a স্কয়ার মানে x স্কয়ার সরি 3a হবে তো a মানে x b স্কয়ার মানে 2 স্কয়ার মাইনাস b কিউব মানে 2x কিউব ঠিক আছে এইটো সোয়া ইয়াতে এফালে x কিউব আছে এটা প্লাসের এইফালে x কিউব এটা প্লাসের আছে সো এটা কি ক্যান্সেল যাব যেহেতু কি সাইন আমার দুইটাই প্লাস আছে আর দুইটাই কি এটা আছে সো কি এটা ক্যান্সেল অকল এইফালে আমার কি থাকিব -4x স্কয়ার মাইনাসের x প্লাস 1 সমান সমান এইফালে চ এটা কি পূরণ হৈ আছে 3 2 গুণ আমাৰ কিমান হ'ব 6 also মাইনাস আছে মাইনাসটা আমাৰ থাকিব x স্কয়ার থাকে প্লাস প্লাস 3 2 গুণ আমাৰ সরি সো 3 টো থাকিল x2 থাকিল এটা চ 2 স্কয়ার মানে আমি কিমান পাইছিলো 4 ক
মাইনাছ 2 কিউব মানে আমি কিমান পালোঁ আগৰটোত 8 ঠিক আছে এতিয়া চোৱা মাইনাছৰ 4x স্কুৱেৰ মাইনাছৰ x প্লাছ 1 থাকিল এইফালে মাইনাছ 6x স্কুৱেৰ 3 লগত 4 পূৰণ কৰিলে আমাৰ কিমান হ'ব 12x মাইনাছ 8 এতিয়া চোৱা গোটেইখিনি আমি কি ওৱান সাইড কৰিম মাইনাছ 4x স্কুৱেৰ মাইনাছ x প্লাছ 1 এইটো যদি এইফালে আহে প্লাছ হ'ব 6x স্কুৱেৰ এইটো প্লাছৰ 12x আছে এইফালে আহিলে কি হ'ব মাইনাছৰ 12x মাইনাছৰ 8 আছে এইফালে আহিলে কি হ'ব প্লাছৰ 8 সমান সমান কি থাকিল আমাৰ অকল 0 ঠিক আছে এতিয়া চোৱা আমাৰ x স্কুৱেৰ 4টা মাইনাছৰ আছে ইয়াতো 6টা প্লাছৰ আছে 4টা মাইনাছৰ 6টা প্লাছৰ 6টাৰ পৰা 4টা গ'লে আমাৰ কিমানটা থাকিব 2টা প্লাছৰ থাকিব ঠিক আছে তো 2টা কি x স্কুৱেৰ প্লাছৰ থাকিল মাইনাছৰ এটা x আছে ইয়াতে মাইনাছৰ 12টা x আছে মাইনাছৰ এটা মাইনাছৰ 12টা টোটাল কেইটা হ'ব মাইনাছৰ 13টা x কেইটা হ'ব মাইনাছৰ 13x প্লাছ 1 আছে প্লাছ 8 আছে 1 আৰু 8 আমাৰ প্লাছ কৰিলে কিমান হ'ব প্লাছ 9 সমান সমান কি 0 হ'ল তে সো এইটো সমীকৰণ পালো আমি এই সমীকৰণটো x ৰ ঘাত সৰ্বোচ্চ কিমান আছে 2 আছে হয় সো এটা কি দ্বিঘাত সমীকৰণ হ'ব সো এইটো কি এটা দ্বিঘাত সমীকৰণ হয় ঠিক আছে এইখিনি সমাধান আছে আমাৰ 1 নম্বৰ প্ৰশ্নটোৰ ঠিক আছে আশা করি সকলোৱে বুজি পাইছা তোমালোকে যদি চ্যানেলটো সাবস্ক্রাইব কৰা নাই সাবস্ক্রাইব কৰি দিবা আৰু ভিডিওটো সম্পূৰ্ণকৈ চোৱাৰ বাবে তোমালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ